দৰঙৰ শ্ৰীপাচাৰৰ হুছেইন চুবুৰীত খাদ্যত বিষক্ৰিয়া আক্ৰান্তৰ সংখ্যা আজি পুনৰ বৃদ্ধি পাইছে। আক্ৰান্তসকলক দুনী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিষক্ৰিয়াত কেইবাগৰাকীও আক্ৰান্ত হৈ গাঁওখনত ঘৰতে চিকিৎসাধীন হৈ আছিল যদিও আজি তেওঁলোকৰ অৱস্থা অতিকৈ সংকটজনক। বৃহস্পতিবাৰে দুনী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ থকা হৰেশ ডেকাক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে। আজি শিশুসহ প্ৰায় ৩৫গৰাকী আক্ৰান্তক সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে চিকিৎসালয়ত। উল্লেখযোগ্য যে দেওবাৰে ৰাজহুৱা এক অনুষ্ঠানত প্ৰসাদ খোৱাৰ পাছতেই লাহে লাহে শৌচ, বমি, জ্বৰ আদি ডায়েৰিয়া সদৃশ ৰোগত আক্ৰান্ত হয় বুলি ব্যক্ত কৰে আক্ৰান্ত লোকসকলে। আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনাও আছে। চিকিৎসাধীন ৫গৰাকীক উন্নত চিকিৎসাৰ বাবে মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। হয়, আমাৰ তাত এই কাতিমহীয়া কাজ আছিল নামঘৰত। তাতে খাদ্য খোৱাৰ ২-৩ দিনৰ পিছৰ পৰা গোটেইখিনি মানুহৰ এনেই শৌচ, বমি এনেকুৱা কথা হৈছে। যোৱাকালি কেইজনমান ইয়াতে দুনী আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি হ'ল। ভৰ্তি হোৱাৰ ঘৰত যোৱাৰ পিছত আকৌ হৈছে পুনৰ। কিন্তু আজি আকৌ কমেও ৩০-৩৫ জনৰ নতুনকৈ হোৱাত আমি গোটেইখিনিয়ে ইয়ালৈ আহিলোঁ, দুনীত চালোঁ। কিন্তু ইয়াতে যেনেধৰণে চিকিৎসাখিনি পাব লাগিছিল তেনেধৰণে পোৱা নাই। যিহেতুকে এই কৰ্মীৰ অভাৱ, ডক্তৰৰ নাই। তাৰপিছত আটাইখিনিকে পোনে মংগলদৈলৈয়ে কৰিছে, ৰেফাৰ কৰিছে। কিন্তু আমি কিছুমান নগ'লোঁ, কিছুমান গ'ল। এনেকুৱা পজিশ্যনত আমি পৰি আছোঁ। আৰু আজি এটা প্ৰসাদ পৰীক্ষা কৰাৰ কাৰণে মংগলদৈৰ পৰা এটা পাৰ্টি আহিছিলে। তেওঁলোকে সেইবিলাক চোৱা চিতা কৰি গ'ল। কিন্তু তাৰ শুদ্ধ উত্তৰ আমি এতিয়ালৈ পোৱা নাই। কি হয় নাজানো। প্ৰসাদ খোৱাৰ কাৰণে হোৱা বুলি আপোনালোকে অনুমান কৰিছে? আমাৰ অনুমানটো প্ৰসাদত হোৱা বুলিয়ে, মাহ প্ৰসাদৰ পৰা হোৱা বুলিয়ে আমাৰ এটা ধাৰণা হৈছে। একাংশটো মাহ প্ৰসাদ নোখোৱা মানুহৰো হোৱা বুলি নোখোৱাৰো হৈছে। সেইফালৰ পৰা এতিয়া কি হৈছে আমি বুজি পোৱা নাই। কিন্তু এনেই নামৰ থলীত সেইবিলাকৰ নাম চাবলৈ আহিছিল। গতিকে তাৰ পৰা হয়তো বোধ হয় এই ভাইৰাছটো বিয়পি গ'ল নেকি, এনেকুৱা এটা ধাৰণা এটা কৰা হৈছে। দুনী আদৰ্শ চিকিৎসালয়ত আপোনালোকে সঠিকমতে চিকিৎসা পাইছে নেকি বাৰু? ঠিকমতে যিখিনি পালোঁ সেইখিনিত অলপমান ডক্তৰৰে পালোঁ। কিন্তু বাকী এনেই চেলাইন বা ইনজেকশ্যনো কিছু পোৱা হৈছে। কিন্তু কোনো ডাক্তৰ কম, চিকিৎসক নাই। আপোনালোকে যিখিনি সামগ্ৰী বা ঔষধ পাতি আপোনালোকে সঠিকমতে পাইছেনে? সেইখিনি পোৱা হৈছে, সেইখিনি পাইছোঁ।